Hello everyone, welcome back to Gyan Packet. আজি আমি হিষ্ট্ৰীৰ এই সেশনটো ডিসকাস কৰিম 1857 ৰিভল্টৰ কথা ওকে সিপাহী বিদ্ৰোহ কি কাৰণত সিপাহী বিদ্ৰোহ হ'ল আৰু তাৰ ৰিজাল্ট কি হ'ল হোৱাট আৰ দা কনসিকুৱেন্স ওকে আমি এইখিনি কথা আজিৰ এই ভিডিওটো ডিসকাস কৰিম লাষ্ট ক্লাছত আমি ডিসকাস কৰিলো কেনেকে ব্ৰিটিছে আমাৰ ইণ্ডিয়াখন এনেক্স কৰিলে বিভিন্ন ষ্টেটস ওকে সো তাৰ পিছতে আমাৰ ইণ্ডিয়াৰ বিভিন্ন ঠাইত সৰু সৰু ৰিভল্ট কিছুমান ষ্টাৰ্ট হৈ গৈছিল 1857 ৰিভল্টটো প্ৰথম নহয় তাৰ আগতেও কিছুমান ৰিভল্ট ষ্টাৰ্ট হৈছিল বিভিন্ন কাৰণত বাট হেবোৰ ইমান এটা ইম্পৰ্টেন্ট নহয় আপোনালোকৰ এক্সামৰ কাৰণে ওকে তাৰ কিছুমান কোৱেশ্চন মই আপোনালোকক প্ৰভাইড কৰিম ওকে সো থিওৰিখিনি ইমান এটা ইম্পৰ্টেন্ট নহয় সো 1857 ৰিভল্ট কিয় হ'ল বুলি ক'লে আমি মেইনলি দুটা কথা চাব লাগিব long term cause then short term okay আমি প্ৰথমতে long term কাৰণ কি আছিল হেখিনি ডিসকাস কৰিলো ৰাইট সো প্ৰথমতে ইকোনমিক কজ কেটা আমি চাও কি ইকোনমিক কাৰণত ৰিভল্টটো ষ্টাৰ্ট হ'ল প্ৰথম কথা হৈছে হেভি ট্যাক্সেশন ব্ৰিটিছ সকলে ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ইণ্ডিয়াৰ ওপৰত যেটো ট্যাক্স হেতু বহুত বেছি হাই ৰেটত কৰি দিছিলে ওকে আৰু যিবোৰ ল্যান্ডাৰ আছিল লোন প্ৰভাইড কৰিছিল ফাৰ্মাৰ সকলক বা যিবোৰ নৰমাল পিপল তেওঁলোকক যদি লোন প্ৰভাইড কৰে তেতিয়া হলে বহুত হাই ইন্টাৰেষ্টত লোন প্ৰভাইড কৰিছিল ওকে লোন দিছিলে বহুত হাই ইন্টাৰেষ্ট লগাই দিছিলে বাট যদি টাইমত ইন্টাৰেষ্ট পে কৰিব নোৱাৰে তেতিয়া হলে কি কৰিছিল ফোৰ্স কৰি তেওঁলোকৰ সম্পত্তি মাটি সম্পত্তি যি থাকে নিজৰ আন্ডাৰত কৰি লৈছিল ওকে সো তাৰ কাৰণে মানুহৰ মনত লাহে লাহে বিদ্ৰোহ হোৱা আৰম্ভ হ'ল ওকে দেন ব্ৰিটিছে কি কৰিলে ব্ৰিটিছ পলিচি ডিসকাৰেজড ইণ্ডিয়ান হ্যান্ডিক্ৰাফটস এণ্ড ষ্টাৰ্টেড টু প্ৰমোট ব্ৰিটিছ গুডছ আমাৰ ইণ্ডিয়া যিবোৰ হাতেৰে তৈয়াৰী সামগ্ৰী হাতেৰে তৈয়াৰ কৰা সামগ্ৰী হ্যান্ডিক্ৰাফটস হেবোৰক ব্ৰিটিছসকলে ডিসকাৰেজ কৰিব ললে ওকে আৰু তেওঁলোকৰ যিবিলাক মেচিন মেড সামগ্ৰী হেবোৰক প্ৰমোট কৰিব ললে সো লাহে লাহে হ্যান্ডিক্ৰাফট পিপল তেওঁলোকৰ জবলেছ হৈ গ'ল তেওঁলোকে জব হেৰুৱাব ধৰিলে আৰু বেলেগ এটা জবলৈ তেওঁলোকে শিফট কৰিব তেতিয়া ইমান এভেইলেবিলিটি নাছিলে ওকে কামৰ সো তেওঁলোক লাহে লাহে জবলেছ হ'বলৈ ধৰিলে সো সেই মানুহখিনিৰ বহুত প্ৰবলেম হ'ল তো সেই মানুহখিনিৰ মনত বিদ্ৰোহৰ ভাৱ এটা আৰম্ভ হৈ গ'ল ওকে দেন যিবোৰ ইণ্ডিয়ান মেড গুডছ আছিল হেবোৰত হাই টেক্স বহুত হাই কৰি দিলে ওকে দেন ইম্পৰ্টেড গুডছ দ্যাট মিন্স যিবোৰ ব্ৰিটিছৰ পৰা আহিব তেওঁলোকে লৈ আহিব হেবোৰ লো টেক্স হেবোৰৰ টেক্স বহুত লো কৰি দিলে যাৰ ফলত কি হ'ল যিবোৰ ট্ৰেডাৰ্ছ আছিল তেওঁলোকৰ প্ৰবলেম হ'ল তেওঁলোকে যদি ইণ্ডিয়ান বস্তু যদি বিক্ৰী কৰিব লগা হয় তাত বহুত টেক্স দিব লগা হয় সো ট্ৰেডাৰ্ছ সকলৰো প্ৰবলেম হ'ল তেওঁলোকেও বহুত সমস্যাৰ সন্মুখীন হ'ল দেন জমিদাৰ সকলৰ কি হ'ল তেওঁলোকৰ জমিদাৰ সকলৰ যাৰ যিমান মাটি সম্পত্তি থাকে সিমানেই বেছি এটা ষ্টেটাছ থাকে গাঁৱত ওকে সোশ্যাল ষ্টেটাছ সিমানেই হাই হয় সো জমিদাৰ সকলে যদি টাইমত টেক্স পে কৰিব নোৱাৰে তেতিয়া হলে কি কৰিলে তেওঁলোকৰ মাটি সম্পত্তি লৈ লৈছিল সো যাৰ ফলত জমিদাৰ সকলৰ ষ্টেটাছ লাহে লাহে তেওঁলোকৰ যেটো ষ্টেটাছ হেতু হেৰুৱাব ধৰিলে গাঁওবোৰত ওকে সো ইণ্ডিয়ান যেটো ইন্ডাষ্ট্ৰি হেতু ৰুইন হ'বলৈ ধৰিলে ধ্বংস হ'বলৈ ধৰিলে ওকে তাৰ ফলত মানুহখিনিয়ে কাম বিচাৰি কলৈ শিফট হ'ল এগ্ৰিকালচাৰ এণ্ড ল্যান্ড বাট ইমান এটা এভেইলেবিলিটি নাছিলে ওকে বস্তুৰ সামগ্ৰীৰ কোনো সাইন্টিফিক ধৰণে খেতি কৰিব পৰা নাছিলে ব্ৰিটিছসকলেতো কোনো একো সুবিধা দিয়া নাছিলে সো মানুহখিনিৰ কামৰ অভাৱ হৈ আহিব ধৰিলে লাহে লাহে মানুহৰ মনত বিদ্ৰোহ আৰম্ভ হৈ গ'ল ওকে সো দিজ আৰ দ্য ইকোনমিক কজেছ অফ 1857 ৰিভল্ট ওকে নাও এতিয়া আমি চাম পলিটিক্যাল কজ কি আছিল গ্ৰিডি পলিচি অফ ইষ্ট ইণ্ডিয়া কোম্পানী বিভিন্ন লোভনীয় পলিচি ইষ্ট ইণ্ডিয়া কোম্পানী এপ্লাই কৰি আছিল দেন ব্ৰকেন প্ৰমিসেছ মানে কি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিকোনো এখন ট্ৰিটি কৰিব আৰু পিছত সেই ট্ৰিটিখন ব্ৰেক কৰিব ওকে তেওঁলোকে
যি প্ৰমিস কৰিছিলে হেবোৰ ব্ৰেক কৰি আছিল আপোনালোকৰ মনত আছে লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ফাৰ্স্ট Anglo-Mysore War okay Anglo-Mysore War first Anglo-Mysore War result কি আছিল Treaty of Madras okay in the year 1769 for example আমি যদি এই ট্রিটি খনৰ কথা চাও তেতিয়া হলে এই ট্রিটি মতে ব্রিটিশ ইস্ট ইন্ডিয়া কোম্পানীয়ে হায়দাৰ আলীক প্ৰমিস কৰিছিলে যে বেলেগ ৰাজ্যৰ পৰা যদি হায়দাৰ আলীক এটেক কৰে তেতিয়া হলে ব্রিটিশে হায়দাৰ আলীক হেল্প কৰিব বাট ব্রিটিশে তো হায়দাৰ আলীক হেল্প কৰা নাছিলে দ্যাট মিন্স তেওঁলোকৰ প্ৰমিস ব্ৰেক কৰিলে সো হেই কাৰণে লাহে লাহে কি হল ব্রিটিশ ইস্ট ইন্ডিয়া কোম্পানীয়ে তেওঁলোকৰ যেটো প্ৰেস্টিজ পলিটিক্যাল প্ৰেস্টিজ লস কৰিব ধৰিলে হেৰুৱাব ধৰিলে ওকে তেওঁলোকৰ সন্মান হেৰুৱাব ধৰিলে দেন সাবসিডিয়াৰী এলায়েন্স আৰু ডক্ট্ৰাইন অফ লাভস এইবোৰ যেটা ইমপ্লিমেন্ট কৰিলে পলিটিক্যালি এইবোৰ এটা পলিটিক্যাল কাৰণ হৈ গল ৰিভল্ট স্টাৰ্ট হোৱাৰ ওকে সাবসিডিয়াৰী এলায়েন্স আৰু ডক্ট্ৰাইন অফ লাভস আমি লাষ্ট ক্লাছত ডিসকাস কৰিছো যি সকলে চোৱা নাই আপোনালোকে আগৰ ভিডিওটো চাই লব ওকে Now, এতিয়া আহিলে socio-religious causes. Superiority complex. Okay? British সকলে নিজকে আমাৰ ইণ্ডিয়াৰ যিবোৰ মানুহ আছে তেওঁলোকতকে superior বুলি ভাবিছিলে তেওঁলোক সেতবৰ্ণৰ মানুহ তো আমাৰ ইণ্ডিয়াৰ আহি তেওঁলোকে যি কোনো কাম কৰিব পাৰে সো এইবোৰ কথাই আমাৰ ইণ্ডিয়ান মানুহসকলৰ মনত আঘাত দিছিলে ৰাইট দেন the activities of Christian missionary খ্রিস্টিয়ান মিশনাৰী সকলে কি কৰিছিলে খ্রিস্টান ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে ট্ৰাই কৰি আছিল আমাৰ ইণ্ডিয়া বাট আমাৰ ইণ্ডিয়া যিবোৰ কনজাৰভেটিভ পিপল তেওঁলোকে এই কথাটো ভাল পোৱা নাছিলে ওকে দেন খ্রিস্টিয়ান মিশনাৰী সকলে ফলো কৰি আছিল ব্ৰিটিছ সকলক ব্ৰিটিছ ফ্ল্যাগ তেওঁলোকে ইণ্ডিয়াত ফলো কৰিছিল যাৰ কাৰণে আমাৰ ইণ্ডিয়ান মানুহখিনিৰ মনত খং উঠি আছিল সো লাহে লাহে বিদ্ৰোহ আৰম্ভ হৈ গল মনত বিদ্ৰোহৰ ভাৱ এটা হৈ গল ৰাইট then বিভিন্ন ধৰণৰ সোশিও ৰিলিজিয়াস ৰিফৰ্ম ওকে যেটা এই ৰিফৰ্ম বোৰ এই চেঞ্জেস বোৰ স্টাৰ্ট হল আমাৰ যিবিলাক কনজাৰভেটিভ পিপল আছিল তেওঁলোকৰ সেন্টিমেন্ট হাৰ্ট হল ফৰ এক্সাম্পল এবলিশন অফ সতী প্ৰথা এবলিশ কৰাৰ কাৰণে ব্ৰিটিছ সকলে ট্ৰাই কৰিছিল যাৰ কাৰণে আমাৰ ইণ্ডিয়ান মানুহখিনিৰ মনত আঘাত তেওঁলোকে আঘাত পালে মনত ওকে তেওঁলোকৰ কাৰণে এইবোৰ একোটা ধৰ্মৰ কথা আছিল দেন বিধৱা বিবাহৰ প্ৰচলন দেন উইমেন এডুকেশ্যন এইবোৰ এক যেতিয়া তেওঁলোকে ব্ৰিটিছ সকলে ইমপ্লিমেন্ট কৰিলে তেতিয়া লাহে লাহে মানুহৰ মনত ৰিভল্ট বিদ্ৰোহ আৰম্ভ হ'ব ধৰিলে ওকে তেওঁলোকে ভাবিব ধৰিলে তেওঁলোকৰ ধৰ্ম ওকে তেওঁলোকৰ যেটো ৰিলিজিয়ন হেতুৰ কাৰণে ব্ৰিটিছ সকল এটা বাধা ৰাইট তেনেকৈ আৰম্ভ হৈ গল সোশিও ৰিলিজিয়াস ৰিভল্ট ওকে দেন টেক্স অন মস্ক এণ্ড টেম্পল লেণ্ড বিভিন্ন মন্দিৰ আৰু মছজিদত যিখিনি মাটি তাত যেটা টেক্স এপ্লাই কৰিলে হেতু কাৰণে মানুহখিনিৰ খং উঠিলে দেন এখন এক্ট পাস হৈছিল ৰিলিজিয়াস ডিসএবিলিটিজ এক্ট 1856 এই এক্ট মতে হিন্দু কাস্টমছ মডিফিকেশনৰ কাৰণে ট্ৰাই কৰিছিল যাৰ কাৰণে যিখিনি হিন্দু ধৰ্মৰ মানুহ আছে তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰি দিছিল ৰাইট সো এইবোৰ হৈছে সোশিও ৰিলিজিয়াস কজেস এতিয়া আমি চাম ইনফ্লুৱেন্স অফ আউটসাইড ইভেন্ট এতিয়ালৈকে ব্ৰিটিছ সকলে নিজকে সুপিৰিয়ৰ বুলি গণ্য কৰি আছে আমাৰ যিখিনি নৰ্মেল পিপল ইণ্ডিয়াৰ তেওঁলোকেও ভাবি ললে যে হসাকে ব্ৰিটিছ সকল সুপিৰিয়ৰ হয় বাট কি হল হেখিনি সময়ত কি হল ব্ৰিটিছ সাফাৰ্ড সিৰিয়াস লসেস ইন সাম আউটসাইড ইভেন্ট that for example first Afghan war then Punjab war এই যুদ্ধবোৰত ব্ৰিটিছৰ লস হল okay then কি হল the British were seen to be not so strong and it was felt that they could be defeated যেতিয়া তেওঁলোকৰ লস হল তেতিয়া ইণ্ডিয়ান পিপল আমাৰ মানুহবোৰে ভাবিব ধৰিলে যে তেওঁলোকক ডিফিট কৰিব পৰা যাব আমাৰ মানুহখিনিৰ মাইন্ডসেট হলনি হ'ব ধৰিলে ওকে সাইকোলজিক্যালি তেওঁলোকৰ এটা পজিটিভ ইম্প্যাক্ট পৰিলে যেতিয়া ব্ৰিটিছ সকলৰ
লছ হ'ল তেওঁলোকে ভাবিব ধৰিলে ব্ৰিটিছসকলে যদিও নিজকে সুপিৰিয়ৰ বুলি গণ্য কৰে দেন অলসো আমি তেওঁলোকৰ লগত যদি যুদ্ধ কৰোঁ আমি তেওঁলোকক পৰাস্ত কৰিব পাৰিম they could be defeated okay so তেনেকেও লাহে লাহে বিদ্ৰোহৰ আৰম্ভ হৈ গৈছিল okay now military okay সিপাহীবোৰৰ লগত কি হৈছিল some religious beliefs restriction of wearing caste and sectarian marks for example যিবোৰ শিখ ধৰ্মৰ মানুহ আছিল তেওঁলোকৰ কাৰণে তেওঁলোকৰ পাগৰিটো এটা বহুত ডাঙৰ সন্মানৰ কথা ৰাইট বাট সিপাহীবোৰে কি কৰিব লাগিছিল সেই পাগৰিটো খুলি তেওঁলোকে লেডাৰৰ হেড টুপি পিন্ধিব লাগিছিল যেটো তেওঁলোকৰ ড্ৰেছ আছিল ওকে সো তাৰ কাৰণে সিপাহীবোৰে ইনসাল্টেড ফিল কৰিছিল দেন কিছুমান ধৰ্ম মতে তেওঁলোকে দাড়ি ৰখা তেওঁলোকৰ প্ৰথা আছে বাট ব্ৰিটিছসকলে হেতু পছন্দ কৰা নাছিল তেওঁলোকে দাড়ি ৰাখিব পৰা নাছিল সিপাহীসকলে দাড়ি ৰাখিব পৰা নাছিল সো এইবোৰ একোটা কাৰণ ৰিলিজিয়াছ কাৰণ যাৰ কাৰণে সিপাহীসকলৰ মনত বিদ্ৰোহৰ আৰম্ভ হৈ গৈছিল ওকে দেন সেই সময়ত হিন্দু ধৰ্ম মতে ক্ৰসিং অফ সিজ meant loss of caste যদি সাগৰ পাৰ হয় তেতিয়া হলে ধৰ্ম ভ্ৰষ্ট হয় হিন্দু ধৰ্ম মতে ওকে সেই সময়তে এখন এক্ট পাস হল ইন দা ইয়াৰ 1856 ত লৰ্ড ক্যানিং পাসড জেনাৰেল সাৰ্ভিস এনলিষ্টমেন্ট এক্ট ওকে সো এই একখনত কি আছিল এই একখন মতে যিবিলাক ইণ্ডিয়ান চিপাই তেওঁলোকক ইণ্ডিয়াৰ লগতে আউটসাইড ইণ্ডিয়াটো পোষ্টিং দিয়া হৈছিল বাট হে কেটা কথা আহি গল আউটসাইড ইণ্ডিয়া পোষ্টিং দিয়াৰ লগে লগে তেওঁলোকে সাগৰ পাৰ হ'ব লগা হ'ল যিটো তেওঁলোকৰ ধৰ্মৰ বিৰুদ্ধে আছিল সো এইবোৰ কাৰণতে সিপাহীসকলৰ মনত লাহে লাহে বিদ্ৰোহৰ আৰম্ভ হ'বলৈ ধৰিলে দেন সিপাহীসকলক ফাট্টা that means foreign service allowance দিয়া হোৱা নাছিল ইণ্ডিয়ান চিপাহীবোৰক ইণ্ডিয়ান চিপাহীবিলাকক তাৰ পিছত এটা প্ৰধান কাৰণ হৈছে annexation of Awadh প্ৰথমতে সাবসিডাৰি এলায়েন্সৰ আন্ডাৰত আছিল ওকে সাবসিডাৰি এলায়েন্স সাইন কৰিছিল বাট 1856 ৰ আখেপাখে যেতিয়া Awadhখন এনেক্স কৰিলে ব্ৰিটিছে তো তাত থকা সিপাহীসকলৰ মনত বিদ্ৰোহৰ আৰম্ভ হৈ গ'ল যিবোৰ ইণ্ডিয়ান চিপাহী আছিল ম্যাক্সিমাম এই Awadh ৰিজিয়নটোৰে আছিল সো সেই তেওঁলোকৰ মনত বিদ্ৰোহ আৰম্ভ হৈ গ'ল দেন কি হৈছিল ডিসক্ৰিমিনেশন উইথ সিপাহীজ ইন মেটাৰ্স অফ প্ৰমোশন এণ্ড প্ৰিভিলেজেস আমাৰ যিবিলাক ইণ্ডিয়ান চিপাহী আছিল তেওঁলোকৰ স্যালাৰি হওক প্ৰমোশন হওক এইবোৰ কথাত ডিসক্ৰিমিনেট কৰিছিল ওকে তেওঁলোকক কমকে পইচা দিছিল সো এইবোৰ বিভিন্ন কাৰণত ৰিভল্ট ষ্টাৰ্ট হৈ গ'ল বাট এইবোৰ লং টাৰ্ম আছিল এদিনত হোৱা নাছিল বহুত বছৰ ধৰি এইবোৰ হৈ আহিছিল বাট হঠাৎ কি কাৰণত 1857 ৰ ৰিভল্ট ষ্টাৰ্ট হ'ল ওকে ইমিডিয়েট কজ কি ইমিডিয়েট কজ আছিল 1857 ৰিভল্ট ষ্টাৰ্ট হ'ল মেইনলি দুটা কাৰণ মিক্সিং অফ বোন ডাষ্ট ইন ফ্লোৰ ওকে বোন ডাষ্ট মানে হাড়ৰ গুৰি ফ্লোৰ আটাত মিক্স কৰি দিছিল এটো এটা কাৰণ দেন introduction of the Enfield rifle introduce কৰিছিল তেতিয়া সিপাহীসকলৰ মাজত সো এই Enfield rifle লোড কৰাৰ আগতে যেটো কাৰ্ট্ৰিজ কামুৰি লোড কৰিব লাগিছিল ওকে আৰু কাৰ্ট্ৰিজৰ যিখন ৰ্যাপিং পেপাৰ ওকে ৰ্যাপিং পেপাৰখন বনোৱা হৈছিল মেইনলি বিফ আৰু পিগ ফেটৰ পৰা ওকে বিফ বুলি কোৱাৰ লগে লগে যিখিনি হিন্দু ধৰ্মৰ সিপাহী আছিল তেওঁলোকৰ মাজত প্ৰবলেম হৈ গ'ল পিগ বুলি কোৱাৰ লগে লগে যিখিনি ইছলাম ধৰ্মৰ মানুহ আছিল সিপাহী আছিল তেওঁলোকৰ মাজত প্ৰবলেম হৈ গ'ল ৰাইট তেওঁলোকে ভাবিব ধৰিলে তেওঁলোকৰ ধৰ্ম ভ্ৰষ্ট হ'বলৈ গৈ আছে তেওঁলোকৰ ধৰ্ম ডেঞ্জাৰত আছে সো ইমিডিয়েটলি ৰিভল্ট ষ্টাৰ্ট হৈ গ'ল ওকে সেই সময়ত গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ক্যানিং ওকে লৰ্ড ক্যানিং আছিল 1857 ৰিভল্টৰ সময়ত গভৰ্ণৰ জেনেৰেল সো কি হ'ল the 19th native infantry at Berhampur তাত থকা যিবোৰ সিপাহী আছিল refused to use the newly introduced Enfield rifle
সেই ৰাইফলটো ইউজ কৰিবৰ কাৰণে তেওঁলোকে ৰিফিউজ কৰিলে অস্বীকাৰ কৰিলে ওকে আৰু বিদ্ৰোহত নামি গ'ল ইন ফেব্ৰুৱাৰী 1857ত ওকে দেন তাৰ পিছত কি হ'ল লাহে লাহে বিভিন্ন স্থানত বিদ্ৰোহ আৰম্ভ হৈ গ'ল তাৰ পিছত কি হ'ল মংগল পাণ্ডে আছিলে 34th নেটিভ ইনফেন্ট্ৰি ওকে মংগল পাণ্ডে এখোজ আগুৱাই গ'ল ওকে কি কৰিলে দুজন ব্ৰিটিছ অফিচাৰক মাৰি পেলালে কিল্ড টু ব্ৰিটিছ অফিচাৰ্ছ এট বাৰাকপুৰ ৰাইট দেন মংগল পাণ্ডেক এৰেষ্ট কৰা হ'ল তাৰ পিছত ফাঁচি দিয়া হ'ল তাৰ পিছত এপ্ৰিলৰ 24 তাৰিখে 90 men of 3rd Native Infantry refused to use the grease cartridge যিটো এনফিল্ড ৰাইফল তাৰ কাৰ্ট্ৰিজটো ইউজ কৰিবৰ কাৰণে অস্বীকাৰ কৰিলে ওকে সো তেতিয়া ব্ৰিটিছে কি কৰিলে মেৰ 9 তাৰিখে 85 ওকে তেল 90 জন আছিলে তেওঁলোকৰ 85 জনক কি কৰিলে ডিসমিস কৰিলে বৰখাস্ত কৰিলে আৰু 10 years for 10 years 10 বছৰৰ কাৰণে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিলে ওকে সো তাৰ কাৰণে এই কথাখিনিৰ কাৰণে বিদ্ৰোহ আৰম্ভ হৈ গ'ল সো লগালগ তাৰ নেক্সট ডে 9 তাৰিখে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিলে তাৰ নেক্সট ডে 10 তাৰিখে on May 10 1857 revolt started okay revolt code start hol Meerut okay 10 May দিনাখন 1857 revolt start হৈ গ'ল Meerutত okay Meerut then এটা হুলুস্থুলীয়া পৰিৱেশৰ আৰম্ভ হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল এটা হুলুস্থুলীয়া পৰিৱেশ সিপাহীবোৰক যিবোৰ এৰেষ্ট কৰিছিলে যিবোৰক জেললৈ প্ৰেৰণ কৰিছিলে সেইবোৰক ৰিলিজ কৰিবলগীয়া হ'ল তেওঁলোকৰ অফিচাৰবোৰক মাৰি পেলালে দেন মাৰ্চ কৰি পেলাই দিল্লীলৈকে তেওঁলোকে যাত্ৰা কৰিলে তাৰ পিছত দিল্লীখন তেওঁলোকে চেজ কৰিলে দেন প্ৰক্লেইম বাহাদুৰ শাহ জাফৰ এজ এম্পাৰাৰ অফ ইণ্ডিয়া বাহাদুৰ শাহ জাফৰক announce কৰিলে এম্পাৰাৰ হিচাপে ওকে ইণ্ডিয়াৰ এম্পাৰাৰ হিচাপে বাহাদুৰ শাহ জাফৰ আছিল লাষ্ট মোগল কিং ওকে এট দ্যাট টাইম বাহাদুৰ শাহ জাফৰৰ এজ আছিল 82 ইয়াৰ্স ওকে দেন এমাহৰ ভিতৰতে দিল্লীখন যেতিয়া ক্যাপচাৰ কৰিলে তাৰ এমাহৰ ভিতৰতে গোটেই ইণ্ডিয়াত বেলেগ অঞ্চলত ৰিভল্ট ষ্টাৰ্ট হৈ গ'ল okay so এনেকে 1857 revolt start হৈ গ'ল I hope ইখিনিলৈকে ক্লিয়াৰ okay now আমাৰ ইণ্ডিয়াৰ বিভিন্ন স্থানৰ পৰা বেলেগ মানুহে লিড কৰিছিলে ৰাইট কানপুৰত লিড কৰিছিলে নানা সাহেব দেন লখনৌৰ পৰা লিড কৰিছিলে বেগম হজৰত মহল বৰেলীৰ পৰা লিড কৰিছিলে খান বাহাদুৰ বিহাৰৰ পৰা লিড কৰিছিলে কুঁৱাৰ সিং ফৈজাবাদৰ পৰা লিড কৰিছিলে মৌলবী আহমদুল্লাহ দেন ঝাঁসীৰ পৰা লিড কৰিছিলে ৰাণী লক্ষ্মীবাই ওকে সো এইখিনি ফ্যাক্ট বেসড কোৱেশ্চন হয় আপোনালোকে মনত ৰাখি থব ওকে কোনখন ঠাইৰ পৰা কোনে লিড কৰিছিলে এক্সামত কেতিয়াবা আহে ওকে ইম্পৰ্টেন্ট কোৱেশ্চন সো নাও suppression of the revolt okay revolt কেনেকে দমন কৰা হ'ল the revolt was finally suppressed revolt বিদ্ৰোহটো দমন কৰি দিয়া হ'ল the british captured delhi খন আকৌ ব্ৰিটিছে ক্যাপচাৰ কৰি ললে on 20 September 1857 ৰ 20 ছেপ্টেম্বৰত দিল্লীখন ব্ৰিটিছে আৰু ক্যাপচাৰ কৰি ললে দেন কি কৰিলে বাহাদুৰ শাহ জাফৰ তেওঁ কি কৰিলে ডিপোৰ্টেড টু ৰাংগুনৰ জেললৈ প্ৰেৰণ কৰিলে where he died in 1862 ৰাংগুনৰ জেলতে মৃত্যুবৰণ কৰিলে বাহাদুৰ শাহ জাফৰে ওকে দেন Sir Colin Campbell occupied কানপুৰখন অকুপাই কৰিলে on December 6 1857 দেন কানপুৰৰ পৰা জুনে যুদ্ধ কৰি আছিল নানা সাহেব নেপাললৈকে পলাই গ'ল ওকে নেপাললৈকে পলাই গ'ল আৰু কেতিয়াও নানা সাহেবক দেখা পোৱা নগলে ওকে দেন নানা সাহেবৰ ক্লোজ এছ'চিয়েট তান্তিয়াটো কি কৰিলে সেন্ট্ৰেল ইণ্ডিয়াৰ জংগললৈকে পলাই গ'ল ৰাইট বাট তেওঁক তাত শুই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল পিছত
Then Rani Lakshmibai, Rani of Jhansi, had died on the battlefield. যুদ্ধ ক্ষেত্ৰতে ঝাঁসী ৰাণীয়ে মৃত্যুবৰণ কৰিলে so এনেকে by the end of 1857 or শেষৰ পিনে British authority over India was fully re-established. ইণ্ডিয়াত নতুনকে এষ্টাব্লিছ কৰিলে ব্ৰিটিছ অথৰিটিয়ে 1857 শেষৰ পিনে ওকে সো এনেকে ৰিভল্টখন দমন কৰি দিয়া হ'ল ৰাইট নাও ৰিভল্টখন ফেইল কিয় হ'ল why the revolt failed okay এই ৰিভল্টখনত দেখা যায় all India participation was absent okay আমাৰ ইণ্ডিয়াৰ ইষ্টাৰ্ণ পাৰ্ট দেন সাদাৰ্ণ পাৰ্ট দেন ওয়েষ্টাৰ্ণ পাৰ্ট এই এৰিয়াবোৰ আনএফেক্টেড আছিল এই ৰিভল্টৰ পৰা ওকে অকল এই এৰিয়াটোৰ মানুহখিনি সিপাহীবোৰেহে ৰিভল্ট কৰি আছিল ওকে দেন অল ক্লাছেছ ডিড নট জইন যিবোৰ ডাঙৰ জমিদাৰ আছিল তেওঁলোকে জইন কৰা নাছিল দেন আমাৰ ইণ্ডিয়াৰ যিবোৰ এডুকেটেড ইণ্ডিয়ানছ আছিলে তেওঁলোকেও ৰিভল্ট জইন কৰা নাছিলে ওকে দেন ইণ্ডিয়াৰ বিভিন্ন ৰজা ৰুলাৰ্ছ কিং তেওঁলোকেও ৰিফিউজ কৰিছিলে জইন কৰিবৰ কাৰণে ওকে ইণ্ডিয়াৰ ম্যাক্সিমাম 10% অফ টোটাল পপুলেশ্যন হে এফেক্টেড হৈছিলে এই ৰিভল্টত ওকে দেন কি হৈছিলে পোৰ আৰ্মছ এণ্ড ইকুইপমেণ্ট আমাৰ যিবোৰ ইণ্ডিয়ান সিপাহী তেওঁলোকৰ হাতত একো ইমান অস্ত্ৰ নাছিলে তেওঁলোকে যি পাইছিলে তৰোৱাল বা এনেকুৱা যি বস্তু হাতত পাইছিলে তেনেকেই যুদ্ধ কৰি আছিল বাট যিবোৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবোৰ সিপাহী আছিলে তেওঁলোক ওয়েল ইকুইপড আছিলে ওকে তেওঁলোকৰ বহুত নতুন ধৰণৰ যুদ্ধ কৰা সামগ্ৰী আছিলে লাইক এনফিল্ড ৰাইফল ওকে সো আৰু তেওঁলোকে কি ইউজ কৰিছিলে ইলেক্ট্ৰিক টেলিগ্ৰাফ তেওঁলোকে ইউজ কৰিছিলে ওকে দেন নো চেন্ট্ৰেল লিডাৰশ্বিপ কোনো এটা ঠাইৰ পৰা চেন্ট্ৰেলি ৰিভল্টটো অৰ্গানাইজ কৰা হোৱা নাছিলে বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে ৰিভল্ট কৰি আছিল যেনেকৈ কানপুৰৰ পৰা নানা চাহেব ঝাঁসীৰ পৰা লক্ষ্মীবাই এনেকৈ বিভিন্নজনে বিভিন্ন ঠাইৰ পৰা ৰিভল্ট কৰি আছিল সো মেইনলি এইবোৰ কাৰণতে ৰিভল্ট ফেইল হোৱা বুলি কোৱা হয় ওকে সো এইবোৰ কিছুমান ইম্পৰ্টেণ্ট কিতাপ হয় ইম্পৰ্টেণ্ট বুকছ 1857 ৰিভল্টৰ ওপৰত এইবোৰ লিখা হৈছিল ওকে The first Indian War of Independence, Karl Marx লিখিছিলে then Causes of Indian Revolt by Syed Ahmad Khan then the Indian War of Independence P.D. Savarkar then the Sepoy Mutiny and the Revolution of 1857 R.C. Majumdar then Civil Revolution in Indian Mutinies by S.B. Chaudhary then 1857 by Dr. S.N. Sen okay আপোনালোকে এবাৰ কিতাপবোৰ নামবোৰ আৰু ৰাইটাৰবোৰ এবাৰ চাই ল'ব এক্সামত আহিব পাৰে ওকে নাও এই ৰিভল্টখনৰ ইম্পেক্ট কি হ'ল ওকে যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ 1857 ৰিভল্টৰ পিছত যিটো ব্ৰিটিছৰ শাসন সেইটো ব্ৰিটিছ ক্ৰাউনৰ হাতত গুচি গৈছিলে ওকে In August 02, 1858, the British Parliament passed an act which put an end to the rule of the East India Company. The control of British government in India was transferred to the British Crown. British Crown or hatot শাসন গুচি গৈছিলে East India Company পৰা ওকে Then a minister of the British government called the Secretary of State for India was made responsible for the governance of India. Secretary of State India appoint korile. Okay. Then the British Governor General of India was now given the title of Viceroy. Governor General of Viceroy buli koa hol. Okay. Tar pisot Doctrine of Lapse withdraw korile. তাৰ পিছত আৰম্ভ হ'ল ডিভাইড এণ্ড ৰুল পলিচি started after 1857 revolt okay so এইবোৰ ইম্পেক্ট হয়
1857 ৰিভল্টৰ ওকে সো আজি আমি ডিসকাস কৰিলো 1857 ৰিভল্ট ওকে কেনেকৈ স্টাৰ্ট হ'ল কোন কোন ঠাইৰ পৰা কোনে লিড কৰিলে কি কাৰণ আছিলে ওকে ইমিডিয়েট কজ কি আছিলে ইয়া টাইপৰ আৰু তাৰ পিছত ইম্প্যাক্ট কি হ'ল 1857 ৰ ওপৰত কি কিতাপ কোনে কোনে ৰচনা কৰিছিলে এইবোৰ কথা আমি আজি এই ভিডিওটো ডিসকাস কৰিলো আই হোপ আপোনালোকৰ ক্লিয়াৰ হৈছে আপোনালোকে এবাৰ ৰিভিজন কৰিব ওকে সো আই হোপ ইউ লাইক দ্য সেশন যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকল নতুন ভিউয়াৰ তেওঁলোকক মই কওঁ তেওঁলোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব এই ধৰণে এটা সিৰিজত মই গোটেই কোৰ্সটো কন্টিনিউ কৰি আছো ওকে সো নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ সো মাচ